জোন ধনে জোনালিতে তৰা অতিক চাই হাতী পতি চিকিমিকি নাচি নাচি যায় অনন্ত শয়ন এৰি প্ৰভু দেৱ হৰি ভকতক ৰাখিব হেতু নৰৰূপ ধৰি জন্ম লইলে পৰম ভক্তই প্ৰহ্লাদকো মাৰে হন্দা মোৰ কয় প্ৰহান্ত বামা নয় শাস্ত্ৰ কৃষ্ণ প্ৰাণ জন্ম লইলে পৰম ভক্তই প্ৰহ্লাদকো মাৰে। বহুত ধুনীয়া কি বুলি কম মানে মোৰ একদম গাই গৈছে, মোৰ জাগ উঠি ওলাই গৈছেগৈ একদম কণ্ঠ বুলি কৈছোঁ নহয় মানে আপোনালোকক মই যদি কওঁ বেছিকৈ কোৱা হ'ব, কিন্তু কণ্ঠত যাদু আছে। আপোনালোকে নিশ্চয় গম পাইছে এইকেইদিন মই সদায় ভিডিঅ' এটা প্ৰস্তুত কৰি আছোঁ প্ৰতিভা সন্ধানত, আৰু মই বৰ্তমান উপস্থিত আছোঁ পুষ্পবনত চাওদাং পথাৰ পাৰ হৈ। আৰু চাওদাং পথাৰ পাৰ হৈ আমাৰ যি ভিতৰুৱা অঞ্চলত কিমান ধুনীয়া ধুনীয়া প্ৰতিভা ব্যক্তি লুকাই থাকে, আৰু প্ৰতিভাসমূহ বিকাশ কৰিবলৈ মই বৰ্তমান উপস্থিত আছোঁ পুষ্পবনত। আৰু ঘৰ কোন জেগাত বা কোন জেগাৰ পৰা বিয়া হৈছে আৰু নাম কি সকলোখিনি তোমাৰ মুখে কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীমা নাথ, মই মাজুলীৰ ছোৱালী। বৰ্তমান মই গোলাঘাট পুষ্পবনৰ বোৱাৰী। আৰু ভাল লাগিছে আজি ৰিম্পী বা যিহেতু মই আজি বেছি দিন হোৱা নাই চিনি পোৱা, তথাপিও লগ পাই বহুত ভাল লাগিছিলে। আৰু মোক কালি ফোন কৰিলে যে তোমালোকৰ ঘৰলৈ যাম, আৰু মই ভাবিলোঁ আহিবা বুলি ক'লোঁ। আৰু আজি আহি আমাৰ ঘৰত যেনেকৈ মোৰ এই লুকাই থকা প্ৰতিভাখিনি আপোনাৰ সকলৰ আগত মানে দেখুৱাবলৈ আহিছে, তাৰ বাবে মই ৰিম্পী বাক বহুত বহুত ধন্যবাদ জনাইছোঁ।
ময়ো বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মই ফোন কৰোঁতে তুমি মোৰ কাৰণে অকণমান সময় উলিয়াইছা। যিহেতু চাওক, আমাৰ ৰীমা মানে মই লগ পাইছিলোঁ এইটো বৰপথাৰ জ্যোতি ভৱন ৰংগমঞ্চত, নহয় জানো? তাত লগ পাইছিলোঁ সদৌ অসম ভিত্তিত মানে বিহু সুৰক্ষা সমিতিয়ে মানে দিহানাম আৰু বিয়ানামৰ প্ৰতিযোগিতা তাত পাতিছিলে। আমিও অংশগ্ৰহণ কৰিছিলোঁ দিহানাম আৰু বিয়ানামত, আৰু মই ৰীমাক তাতে লগ পাইছিলোঁ। বহুত ধুনীয়া কণ্ঠত, আৰু তাত লগ পাই মই গম পাইছোঁ যে ইমান প্ৰতিভা লুকাই আছে। যিহেতু তাত চিনাকি হৈয়ে মই তাইৰ লগত কণ্টেক্টত আছিলোঁ। আপোনালোকে নিশ্চয় গম পায় কিমান প্ৰতিভা থকা ব্যক্তি আমাৰ ইয়াত লুকাই আছে। প্ৰতিভাসমূহ বিকাশ কৰিব পৰা নাই, কাৰণ ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম, ছ'চিয়েল মিডিয়া যদি কেনেবাকৈ প্ৰতিভাসমূহ শ্বেয়াৰ কৰে, এখন ভাল মঞ্চ পায়। আপোনালোকে নিশ্চয় গম পায় যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো কিমান এটা ফাষ্ট প্লেটফৰ্ম, নহয় জানো? আৰু মানে তুমি দিহানাম কেতিয়াৰ পৰা তুমি চৰ্চা কৰি আছানে? তুমি কাৰোবাক গুৰু হিচাপে লৈ দিহানাম তুমি শিকিছিলানে নিজে কাৰোবাক অনুকৰণ কৰি লৈছিলা? আচলতে দিহানাম বুলি নহয়, মই যিহেতু মাজুলীৰ ছোৱালী, গতিকে মই সদায় মানে সংস্কৃতিৰ লগত জড়িত আছিলোঁ। সৰুৰ পৰাই মোৰ ঘৰত যিটো পৰিৱেশ আছিলে, দেউতাই যথেষ্ট মোক সৰুতে বৰগীত মানে শিকাইছিলে, আৰু মই তেনেকৈ সৰুৰ পৰাই মানে মই আচলতে কিমানখিনি মই পাৰোঁ সেইটো মই নাজানো, কিন্তু মই সদায় মানে চেষ্টা কৰোঁ, মই গাবলৈ বহুত চেষ্টা কৰোঁ, আৰু মই চৰ্চা কৰি থাকোঁ। মোৰ ভাল লাগে মানে দিহানাম হওক, বিয়ানামেই হওক, জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, সকলোবোৰেই মোৰ ভাল লাগে, আৰু মই ৰাসৰ গীতসমূহো গাবলৈ চেষ্টা কৰোঁ। মই আচলতে মোৰ বহুতখিনি অভিজ্ঞতা নাই এইটো ক্ষেত্ৰত, কিন্তু মই যিমান পাৰোঁ সিমান মই চৰ্চা কৰি থাকোঁ। যিহেতু আমাৰ বৰগীতসমূহেই হওক বা দিহানামসমূহেই হওক, শংকৰ মাধৱদেৱে যিখিনি আমাৰ অসমীয়া সমাজলৈ অৱদান দি থৈ গৈছে, সেইখিনি আমি অসমীয়া হিচাপে মানে আমাৰ সমাজত জীয়াই ৰাখিব পৰাটোৱেই মই মানে সেইটো জীয়াই ৰাখিবলৈ অনুভৱ কৰোঁ, আৰু মই সেইকাৰণে সদায় চৰ্চা কৰি আহিছোঁ। এতিয়া তুমি মানে যিহেতু এতিয়া মানে দিহানামৰ লগত তুমি বৰগীত, এনেকৈ ৰাসৰ যি ৰাসসমূহ তুমি গোৱা, এতিয়া তুমি বৰগীত এটা গাই দিয়া। ঠিক আছে, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত নাৰায়ণ গ্ৰাহে ভকতি কৰোঁ, ৰাগ ধনশ্ৰী, তাল পৰিতাল, সেইটোকে অকণমান গুণগুণাই দিছোঁ। নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা মেৰি পা মৰু মন মাধৱ ঘনি ঘন ঘাতুক পাপনা চূৰা নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা। বহুত বহুত ধন্যবাদ। মানে কণ্ঠত কৈছোঁ যাদু আছে, নহয় জানো? ইমান ধুনীয়া কণ্ঠ, মই কিজান কৈ গ'লেও শেষ নহ'ব। আপোনালোকে নিশ্চয় গম পাইছে, শুনিছে, আৰু আপোনালোকৰ মই এইখিনিতে কৰজোৰে একদম আহ্বান কৰিছোঁ, আমাৰ ৰীমাক আপোনালোকে ছাপোৰ্ট কৰিব, কাৰণ চাওক ইমান ধুনীয়া কণ্ঠ, যি যাদু আছে, আৰু ইমান ধুনীয়া কণ্ঠ এগৰাকী ৰীমা, আৰু মানে প্ৰতিভা থকা, আৰু তাই বৰ্তমান ইয়াত থাকি মানে ইমান আগবাঢ়ি যাব পৰা নাই। আচলতে মাজুলী ছোৱালী হয়, আৰু মাজুলী বুলি ক'লে আপোনালোকে গম পায় সাংস্কৃতিক দিশত কিমান আগৰণুৱা মাজুলী। আৰু যিহেতু তাই মানে অকল এটা দিহানাম বুলিয়ে নহয়, বৰগীতৰ পৰা ধৰি লৈ ৰাসৰ যি ৰাগ, আধুনিক গীত, লোকসংগীত, আৰু মানে ৰাভা সংগীত, সকলোখিনিতে তাই পাৰ্গত বুলি ক'ব লাগিব। আৰু মই এটা এটাকৈ আপোনালোকৰ ৰীমা মানে সুন্দৰ কণ্ঠৰ গীতসমূহ আপোনালোকক আগবঢ়াই থাকিম, আৰু মই এইখিনিতে অকণমান চিনাকি কৰি দিছোঁ। এয়া হৈছে ৰীমা বেটা। নামটো কৈ দিয়া তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জোনাকপ্ৰতিম গগৈ। তুমি কিহত পঢ়ি আছা? মই এতিয়া ক্লাছ 5-ৰ। মই এইখিনিতে কৈছোঁ দেই, ভাবিছা আপোনালোকে নেগেৰাযোৰ ইয়াত মানে ৰখাই থৈছে, কিন্তু কেলৈ মানে বজোৱা নাই। আচলতে আমাৰ বেটাই
মানে এতিয়া মানে প্ৰথম শিকিছে মানে নেগেৰা বজাবলৈ পাৰিছে, যথেষ্টখিনি পাৰিছে। মাকে কৈছে বোলে এইটো প্ৰথমটোত বজাব নালাগে বোলে, দ্বিতীয়টোত বজাব লাগিব। মানে ভাবিব নহয় জানো নেগেৰাযোৰ মানে ৰখাই থৈছে মুখৰ আগতে কিয় বজোৱা নাই তেনেকুৱা ভাবিব পাৰে, কিন্তু মানে প্ৰথমটোত বজাব নালাগে বুলি ক'লে। পিছত বজাব, এতিয়া নতুনকৈ শিকিছে, নেক্সটত বজাব দেই আপোনালোকে। আমাৰ বেটা ভগত মানে নেগেৰা বাদ্য শুনিব। আৰু এতিয়া মই ৰীমাক গানৰ মাজলৈ আকৌ লৈ আহিছোঁ। তুমি এবাৰ মানে তোমাৰ ভাল লগা ধৰি লোৱা মানে আধুনিক গীত বা লোকগীত বা ৰাভা সংগীত কিবা এটা গাই দিয়া। মই দীপালী বৰঠাকুৰ বাইদেউৰ ভাগৰ জোন ধনে জোনালীতে গানটো খুব ভালেই পাওঁ, গতিকে মই সেইটো অকণমান গুণগুণাই দিছোঁ। জোন ধনে জোনালীতে তৰাৱতীক চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোন ধনে জোনালীতে তৰাৱতীক চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোনে কয় তৰাৱতীক মোৰ ফালে চা, ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা। চকুত লাগিল মোহনি তৰা, চকুত লাগিল মোহনি, টিপি টিপি চানি তৰা, টিপি টিপি চানি। জোন ধনৰ বুকুৰ ফাকত ললে আহি ঠাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। হাতী পতি চিকিমিকি নাচি নাচি যায়। একদম কৈছোঁ নহয় কি ক'ম, দীপালী বৰঠাকুৰ বাইদেউ গীত শুনি ইমানেই ভাল লাগে, মানে একদম ইয়াত লাগি যায় ইয়াত। যিহেতু আজিকালি নতুন প্ৰজন্মই আগৰ পুৰণি গীতসমূহ মানে দীপালী বৰঠাকুৰ হওক, ভূপেন হাজৰিকা হওক, মহেন্দ্ৰ হাজৰিকা হওক, সেই গীতবিলাক মানে অকণমান গাবলৈ মানে আজিকালি নলয় নহয় জানো, যিখিনি মডাৰ্ণ বেছি আঁকোৱালি ল'ব ধৰিছে। তুমি তাৰ প্ৰসংগত কি ক'বা? আচলতে মই দীপালী বৰঠাকুৰ বাইদেউৱে হওক, ভূপেন হাজৰিকাই হওক, মানে বিশেষকৈ ৰাভা সংগীত, জ্যোতি সংগীত, মোৰ এইবিলাকে বেছি মানে ভাল লাগে। আৰু যিহেতু মই নকওঁ যে আজিৰ মানে যিখিনি গান নতুন প্ৰজন্মই মানে উলিয়াইছে, সেইসকলক মই এটাই ক'ব বিচাৰোঁ যে তেওঁলোকে আগৰ যিসকল মানে সংগীতজ্ঞ আছিলে তেওঁলোকক যাতে অনুকৰণ কৰে, তেওঁলোকক যাতে কেতিয়াও পাহৰি নাযায়। আৰু সেইকাৰণে মই বৰ আধুনিকখিনি মই ইমান বিশেষ চৰ্চা নকৰোঁ। মই সদায় ৰাভা সংগীত, জ্যোতি সংগীত এইখিনিয়ে মোৰ বেছি প্ৰিয় মোৰ কাৰণে। মানে ধৰি লোৱা আগৰ যিখিনি গীত হয় নাই, সেই গীতখিনিত মানে বহুত এটা অৰ্থ থাকে। আজিকালি গীতবিলাক এই ভাত খাবলৈ গ'লোঁ, এই মানে বাচন ধুলোঁ, তেনেকুৱা ধৰণৰ গীত, মানে আমি যেনেকৈ মানে কথা বতৰা পাতি থাকোঁ তেনেকুৱা এটা গীত হৈ গ'ল। কিন্তু আগতে তেনেকুৱা গীত আহিলে, আগৰ গীতসমূহ বহুত মানে জুতনি আৰু বুজি পাবলৈ আগৰ গানসমূহত মানে কিবা এটা মানে বহুত মানে হৃদয়ংগম কৰিব পাৰি, যিখিনি গান মানে ভূপেন হাজৰিকাই লিখি থৈ গৈছে। ধৰি লওক মানুহে মানুহৰ বাবে, সেইখিনি কিমান মানে গানটো গালেই মানে বুজি পোৱা যায় যে তাত কিবা এটা মানে সোমাই আছে। কিন্তু আজি যিখিনি গান মানে ৰিলিজ হয়, গানখিনি মানে একো মানে কোনো অৰ্থ হেৰি নাই, মানে ভাত খালোঁ শাক খালোঁ, সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা। তাৰ মাজতো কিছুমান আছে বহুত ধুনীয়া ধুনীয়া গান তেওঁলোকে ৰিলিজ কৰে, ভাল লাগে চাই। সেইটোকে ক'ব খুজিছোঁ। আৰু মানে যিহেতু গীত বুলি ক'লে মানে আজিকালি গীতসমূহ সকলোৱে লিখিব পৰা নিচিনা হৈছে, কিন্তু আগত যিখিনি গীত লিখিবলৈ সহজ নহয়, হয়। কাৰণ তাত মানে বহুত টান টান শব্দ সোমাই থাকে, কাৰণ তেনেকুৱা কঠিনাত্য শব্দ আজিকালি নোহোৱাই হৈছে। আজিকালি একেবাৰে একদম নৰ্মেল কৰি দিছে, যেনেকৈ বোকা বোকা তেনেকুৱা বিলাক গাত। আৰু মানে বেয়া বুলি আচলতে ক'বলৈ যোৱা নাই, কোনো গাত পাতি ল'ব নালাগে, শিল্পী সমাজে আমাক মানে ভুলো নধৰিব। কিন্তু যিটো মানে, কাৰণ আমাৰো কিছুমান বাক স্বাধীনতা আছে, আমাক ক'বলৈ মন যায় ন, কাৰণ আজি উঠি অহা যিসকল নতুন প্ৰজন্মই মানে আদৰিছে কি আজিকালি। আৰু এটা কথা মই ক'বলৈ এতিয়া মোৰ বহুত ভাল লাগিছে, এতিয়া আমাৰ অসমীয়া যি ভাওনা সংস্কৃতি নহয় জানো, এতিয়া প্ৰায় শিশুসকলে মানে ধৰি ৰাখিছে। হয়, শিশুসকলে ধৰি ৰাখিছে। মোৰ বেটাকো মই এতিয়া বৰ্তমান মই কৰ্মশালাত দি আছোঁ। আৰু মই যিহেতু আমাৰ এই অঞ্চলটো, আমাৰ পুষ্পবন অঞ্চলটো বহুত মানে পিছ পৰি আছে, মানে কণ ছাত্ৰ ছাত্ৰীসকলক মই আজি অলপ দিনৰ আগত এটা সৃষ্টিশীল নৃত্য, ঢোল বাদন, নেগেৰা বাদন, যিহেতু মোৰ নিজৰ বেটাকো মই শিকাব পাৰিলোঁ লগতে। মই মানে এই ক্ষেত্ৰটোত মই
বহুত মানে আগ্ৰহী হয় যাতে মানে আমাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায় লগতে মই এইখিনি নকওঁ মই তোমাৰ চেনেলটোৰ জৰিয়তে ৰাইজক এটাই ক'ব বিচাৰিছোঁ আপোনালোকে কোনেও নাভাবিব যে মই বহুত কিবা জনা শুনা মানুহ মই একেবাৰে সাধাৰণ এগৰাকী মহিলা কিন্তু মই গান গাই যথেষ্ট ভাল পাওঁ আৰু মই সেইকাৰণে চৰ্চা কৰি থাকোঁ কিন্তু মই এইটো নকওঁ যে মই বহুত জানো কিন্তু মোৰ ভাল লাগে কাৰণে মই চৰ্চা কৰি গৈ আছোঁ আৰু মই মানে যিটো জানো মোৰ আমাৰ এইখিনি ওচৰৰ যিখিনি কণ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক মই এটা সময় নাগাৰা নাম মানে দিহানাম গাবলৈ শিকাইছিলোঁ মোৰ বেটাকো মাজে মাজে শিকাই থাকোঁ সিও অলপ জানে আৰু গানো গাবলৈ শিকাওঁ নাচিবলৈও শিকাওঁ চব মই মানে তাক মই যেনেকৈ সেইখিনি ভাল পাওঁ মই বেটাকো তেনেকৈ মই আগবঢ়াই নিব বিচাৰিছোঁ মানে শিক্ষা লৈ শেষ নহয় জানো ভালে শেষ নহয় বাৰু যে কি নহওক আৰু কথা পাতিম কথাৰ মাজে মাজে আমি এটা ধুনীয়া বেটাও ৰৈ আছে এতিয়া ধুনীয়া বেটাই নাগাৰা নাম মানে নাগাৰা বজোৱাকে এটা গাই দিয়া মানে বেয়া লাগিছে ন ৰখি পিনে ঠিক আছে মই আমাৰ দিহা নামৰ সম্ৰাজ্ঞী বুলিয়ে ক'ব পাৰি আমাৰ অমিয়ানেও কলিতা বাইদেউ তেওঁ সুৰ আৰু কথা আৰু প্ৰিন্সিপিয়া কলিতাত বাইদেউৰ ছোৱালী কলিতাৰ যি মানে প্ৰিন্সিপিয়া কলিতাৰ কণ্ঠত ইউটিউব চেনেলত মানে তেওঁ যিখিনি দি থাকে অনন্ত শয়ন আৰু বাইদেউৰ গানবোৰ মই সঁচাকৈ বহুত বেছি ভাল পাওঁ মই আৰু বাইদেউৰ লগত মই কথাও পাতিছোঁ মোৰ ভাল লাগে বাইদেউক গতিকে মই বাইদেউৰ দিহানাম ফাঁকিকৈ গাইছোঁ ঠিক আছে বজাবা দেই তিনিডালটো বজাবা অনন্ত শয়ন অনন্ত শয়ন এৰি প্ৰভু দেৱ হৰি ভকত থাকিব হেতু নৰৰূপ ধৰি কংসৰ কাৰাগাৰে দৈৱ কি ৰুদৰে কংসৰ কাৰাগাৰে দৈৱ কি ৰুদৰে জনমল ভিলাসিৰি হৰি ঠিক আছে বেটাই নতুন শিকিছে সকলোৰে ওচৰত মই বেটা হৈ ক্ষমা খুজিছোঁ বেটাই যিখিনি পাইছে সকলোৱে আশীৰ্বাদ কৰিব তাক আৰু শিকাই নিবলৈ মই চেষ্টা কৰিম অকণমান ভুলো হৈছে সকলোৱে মৰম দিব বেটাক মানে আচলতে কথা এটা এনেকুৱা হয় ভুল হ'লেহে শুধৰণি হয় আৰু যিহেতু বেটাই যে ইমান ধুনীয়াকৈ যিমানকণ পাৰিছে প্ৰথম নহয় জানো এবাৰ হয় প্ৰথম শিকিছে প্ৰথম শিকোঁতে চাওক বহুত ধুনীয়াকৈ বজাইছে আৰু মই এতিয়া বেটা ক'ম তুমি ডাঙৰ হ'লে মানে কি হ'ম বুলি ভাবিছা মই মানে ভাওনা কৰি বহুত ভাল পাওঁ মানে মই নাচিও বহুত ভাল পাওঁ ডান্স টিচাৰ হ'বলৈ মন আছে ডান্স টিচাৰ হ'বলৈ মন আছে আপোনালোকে সঁচাকৈ আশীৰ্বাদ কৰিব ডান্স টিচাৰ হওক আৰু পুষ্পবনত এটা ভাল ডান্স টিচাৰ হিচাপে সকলোৱে আদৰি ল'ব ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ আৰু বেটা এতিয়া যিহেতু ভাওনা আখৰা কৰি আছে আৰু ভাওনাৰ তুমি যি আখৰা কৰি আছা মানে ধৰি লোৱা চুক তাল ভক্তি ৰস তেনেকুৱা তুমি কি জানা তুমি গাই দিয়া এটা মই পৰিতালখন অকণমান গাব জানো সেইখনকে গাই শুনাইছোঁ খ্ৰীত তা খ্ৰীতা জিত দেই জিত দেই তাকিতা তাকিতা জিত ধিনাক দেই জিত দেই ধিনা ধেনি তা ধিনাও ধেনি তাকিতা তাকিতা জিত ধিনাক দেই বহুত বহুত ধন্যবাদ আৰু যিহেতু ভাওনা যি আমাৰ শংকৰদেৱে দি যোৱা যি অৱদান আজিকালি কণ শিশুসকলে ইমান ধুনীয়াকৈ আদৰি লৈছে একদম মানে বহুত ভাল লাগিছে কাৰণ আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া ভাওনা বস্তু আমি ইমান বুজি পোৱা নাছিলোঁ নহয় জানো হয় আৰু এতিয়া চাওকচোন আমাৰ অকণমানি ল'ৰা ছোৱালীবিলাকে 3 বছৰীয়াৰ পৰা 2.5 বছৰীয়া আপোনালোকে নিশ্চয় দেখিছে সামাজিক মাধ্যমৰ ইমান ধুনীয়াকৈ ভাওনাৰ মানে প্ৰৱেশ কৰিব পাৰে আচৰিত লাগে হয় নাই বাৰু হয় আচৰিত লাগে আমি যেতিয়া সৰু হৈ আছিলোঁ আমি এই সুবিধাখিনি একেবাৰে নাপালোৱে আৰু যিহেতু এতিয়া নতুন প্ৰজন্মই এইখিনি সুবিধা পাইছে আৰু আমাৰ আজিকালি মাক দেউতাকবিলাকো বহুত সচেতন হৈছে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালীসমূহক আমি আগবঢ়াই নিব পাৰিছোঁ আৰু তেওঁলোকেও যাতে আগবাঢ়ি যাব পাৰে সকলো এতিয়া বেটাই মানে যিহেতু মায়ে গাই থাকে ধুনীয়াকৈ দিহানাম যিকোনো গীত গাই থাকে তুমি মাৰ লগত তুমি কেতিয়াবা গোৱা নে নোগোৱা কিবা এটা গাই দিয়া গাবা তুমি ধৰি দিয়া মাইকটো দিহানাম গাবা শংকৰদেৱে হৰিনামটোকে গাই দিয়া নালাগে শংকৰদেৱে হৰিনাম গোৱা সেইটো গাই দিয়া ভাল লাগে গোৱা ৰ'বা নহ'লে বালক শংকৰ গোৱা মই গাই দিম লগত
বালক শংকৰ গুণৰ সাগৰ ভকতি মুকুতি দেখাইলা সবাক জগতৰ গুৰু শংকৰদেৱ জগতৰ গুৰু শংকৰদেৱ বালক শংকৰ গুণৰ সাগৰ ভকতি মুকুতি দেখাইলা সবাক ভকতি মুকুতি দেখাইলা সবাক ঠিক আছে বহুত ধুনীয়া আৰু তুমি মাৰ লগতে এনেকৈ চৰ্চা কৰি থাকা আৰু বহুত ডাঙৰ হ'লে তুমি ভাল হ'বা আৰু এজন ভাল শিল্পী হোৱাটো মই কামনা কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব বেটাক একদম মূৰৰ চুলি সময় আইক দিয়ক আৰু বেটা ভৱিষ্যতে এজন ভাল ডান্স টিচাৰ আৰু এজন ভাল শিল্পী হোৱা কাৰণ আমাৰ অসমত নাম জিলিকা আৰু পঢ়াটো ভাল হ'ব লাগিব ভালকৈ পঢ়িছা নাই পঢ়িছোঁ কাৰণ পঢ়া অবিহনে বাকীখিনি আধৰুৱা মানুহজনে পঢ়িবই লাগিব আজি মানে এটা গীত মানে আমি যিহেতু লিখিত ন গীত এটা শিকিবলৈ হ'লেতো পঢ়িব লাগিব হয় কাৰণ আজিকালি মানে নপঢ়িলে পঢ়াটো তাৰপিছতে বাকীখিনি সংস্কৃতি বাৰু যে কি নহওক দুইটাই তুমি ভালকৈ আগুৱাই লৈ যোৱা আৰু এতিয়া আকৌ মাকৰ গীত উপভোগ কৰোঁ দেই এইবাৰ তোমাৰ ভাল লগা তুমি নিজৰ মতে গাই দিয়া কিবা এটা ঠিক আছে ৰাভা সংগীতটাকে গাই দিওঁ আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে নিচলা আইৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে নিচলা আইৰে বহুত বহুত ধন্যবাদ বহুত ধুনীয়া আৰু মই বিশেষকৈ ধুনীয়া ধুনীয়া বুলি কৈ নাথাকোঁ ভাবিব নিজৰ চেনেলত বহুত ধুনীয়া ধুনীয়া প্ৰশংসা কৰি আছে আপোনালোকে নিজেই গম পাইছে আৰু কিছুমান কথা মুখেদি নক'লেও আপোনালোকে নিজে গম পায় আৰু যে কি নহওক কাৰণ মানে আমাৰ ৰীমা ভাগৰ আমাৰেই কৈ দিছোঁ আমাৰ ৰীমা যি ধুনীয়া কণ্ঠ কৈছোঁ নহয় আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হোৱাটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট আজি চাওক ছ'চিয়েল মিডিয়াত কেনেকুৱা ভিডিঅ' ভাইৰেল হয় আপোনালোকে নিজে মন কৰকচোন যিবিলাক মানে অৰ্ধলংগ যি মানে ক'বলৈ ভাষা নাই মই আপোনালোকক যিটো বুজাব বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে মিলিয়ন মিলিয়ন ভিউজ আহে কিয় আহে আপোনালোকে চাওকচোন আজি যি যুগটোত আপোনালোকে কেনেকুৱা বস্তুখিনি আদৰিবলৈ বেছি বিচাৰে ভাল বস্তুখিনি আপোনালোকে আদৰিবলৈ নিবিচাৰে যি নেকি কাৰোবাৰ এটা ভাল শিক্ষা দিয়াটো কাৰোবাৰ মাজত ভাল এটা বাৰ্তা প্ৰেৰণ কৰাটো আপোনালোকে কিয় আগুৱাই মানে আদৰি নলয় বেয়া বেয়া যিখিনি অশ্লীলতাই ভৰিব তেনেকুৱা কথাবিলাক আপোনালোকে তেনেকুৱা ভিডিঅ'বিলাক বেছি আগবঢ়াই দিয়ে কাৰণ আপোনালোকে শ্বেয়াৰ কৰাৰ কাৰণে মিলিয়ন মিলিয়ন ভিউজ আহে হয় নহয় কথাটো কোৱাচোন আজি সমাজে কেনেকুৱাখিনি আগবঢ়াই বা কেনেকুৱাখিনি ধৰি ৰাখিছে হয় প্ৰায় দেখিছোঁ যে ফেচবুকতেই হওক বা যিকোনো ছ'চিয়েল মিডিয়াতেই হওক যদি মানে ভাল কথা এটাই লিখক বা ভাল ভিডিঅ' এটা দিয়ক সেইটো কিন্তু কেতিয়াও মানে ভাইৰেল নহয় আৰু বহুত মানুহে নাচায় কিন্তু আপুনি বেয়া ভিডিঅ' এটা অকণমান কেনেবাকৈ মানে ভুলতেই হওক বা কোনোবাই বা কিবা এটা দিয়কচোন মানে সকলোৱে ইমানেই বেছি মানে ছাপোৰ্ট কৰে বহুত মানে মিলিয়ন মিলিয়ন ভিউজ হয় কিন্তু সেইটো আচলতে নহয় অকল মোৰ ক্ষেত্ৰত বুলি মই ক'বলৈ নাই যোৱা কিন্তু আমাৰ মানে সমাজত
বহুত প্ৰতিভাশীল মানে ব্যক্তি আছে যিখিনিয়ে মানে নিজৰ মানে অসমীয়া সংস্কৃতিটোক ধৰি ৰাখিব খুজিছে বহুত ভাল ভাল ভাওনাৰ ক্ষেত্ৰতেই হওক বা গানৰ ক্ষেত্ৰতেই হওক বা বহুত ধুনীয়া ধুনীয়া মানে অভিজ্ঞতা থকা ব্যক্তি আছে তেখেতসকলক কিন্তু তেখেতসকল মানে বহুত পিছ পৰি আছে আমাৰ অসমীয়া সমাজখনত গতিকে মই ভাবোঁ সকলোৱে যিখিনি বেয়া সেই বেয়াখিনি আঁতৰাই ভালখিনিক আদৰি ল'লে হয়তো আমাৰ সমাজখন মানে নিকা হ'ব বুলি মই ভাবোঁ মানে সেইটোৱেতো কাৰণ আমাৰ ইয়াত বহুত প্ৰতিভা থকা ব্যক্তি লুকাই আছে কাৰণ আজি এখন ভাল প্লেটফৰ্ম নাপায় নহয় জানো আজি আমি চেষ্টা কৰিছোঁ আমাৰ যি ছ'চিয়েল মিডিয়া যি আমি এটা ফেচবুক বা ইউটিউব খুলি আমাৰ ব্যক্তিগতভাৱে আমি এটা চলাই নিছোঁ কাৰণ আমাৰ নেভাবিব আপোনালোকে যে আমাৰ এই ৰীমাৰ ওচৰলৈ আহি যে আমি এই ভিডিঅ'টো বনাই যে বহুত টকা ইনকাম কৰিম আচলতে আপোনালোকে যোনসকলে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে গম পায় যে ফেচবুকত বা ইউটিউবত এটা ভিডিঅ' 1 লাখ ভিউজ আহিলেও আৰ্নিংটো একেবাৰে কম হয় কিজান 100 টকাও নাহে আজি ৰীমাৰ ওচৰলৈ আহোঁতে আমাৰ 100 টকাতকৈ বেছিহে তেল পুৰিছে কথাটো কৈছোঁ কিন্তু আমি পইচাৰ কাৰণে অহা নাই কাৰণ আছে এতিয়াও সমাজত ভাল ব্যক্তি আছে যে আনৰ উন্নতি দেখি ভাল পোৱা এতিয়াও ব্যক্তি জীয়াই আছে ঠিক আমি ভাবিছোঁ আমাৰ সমাজখনৰ কাৰণে কিবা এটা কৰোঁ কাৰণ সকলো যদি সমাজৰ কাৰণে ওচৰ চুবুৰীয়াৰ কাৰণে সকলোৱে যদি এটা কৰ্তব্য যিটো দায়িত্ব বুলি যদি সকলোৱে নিজস্ব কিবা এটা ভাবি লয় নহয় আমাৰ সমাজখন উন্নতি হ'বলৈ বেছি দিন নালাগে নহয় জানো আৰু বিশেষকৈ আমাৰ অসমীয়া মানুহবোৰ বহুত পেটকুলি হয় নহয় কোৱাচোন সেইটো হয় বাৰু আজি তুমি মানে আগবাঢ়ি যাবা দেই নাম মেনশ্যন কৰা নাই আৰু নাজানো তোমালোকৰ পৰিৱেশটোৰ কথা এনে মই মানে সত্য কথা এটা ক'ব বিচাৰোঁ তোমালোকৰ ওচৰ চুবুৰীয়া মানুহে তোমাক ইগন'ৰ কৰিব মানে আগবাঢ়ি যোৱাটো নিবিচাৰিব সেইটোতো একেবাৰে সঁচা কথা মানে আজি মই ধৰি লওক মানে দিহানামৰ ক্ষেত্ৰতেই হওক মই এতিয়া ৰাতি ধৰি লোৱা যিখিনি মই প্ৰগ্ৰেম কৰিবলৈ যাওঁ সেইখিনিক লৈ মানুহে বহুত কিবা কিবি কোৱা শুনো আকৌ মই ধৰি লোৱা কিবা এটা ভাল কিবা ধৰি লোৱা ভাল কিবা কাম এটা যদি কৰোঁ বা মই ক'ৰবাত যাওঁ ভাল কামৰ কাৰণে তেওঁলোকে কিন্তু সেই কথাটো মানে বেলেগভাৱে লয় কিন্তু মই কি হয় মানে যিহেতু মই পঢ়া শুনা ছোৱালী বা মই সমাজখন মই পাইছোঁ মই ওলাই যাওঁ যিহেতু মই বহুত ভাল ভাল ব্যক্তি লগ পাওঁ আৰু মই এইখিনিতে মই এটা কথা নক'লে হয়তো মোৰ ভুল হ'ব যে মই মানে এই সমাজখনত সাংস্কৃতিক দিশটোত মই আগুৱাই যোৱাৰ ক্ষেত্ৰত মই কেইজনমান মানে ব্যক্তিৰ নাম ল'ব লাগিব মেৰাপানীৰ হয় চুলেধৰ গগৈ ছাৰ হীৰেশ্বৰ সোণোৱাল ছাৰ আৰু খগেন নাওহলীয়া ছাৰ পিংকু শইকীয়া ছাৰ আৰু বিশেষকৈ মোৰ দিহানামৰ টীমৰ যিকেইগৰাকী মোৰ মানে মানে লগৰী বুলি ক'ব লাগিব লগৰী আছে তেওঁলোক সকলোৱে মানে আৰু মোৰ মানুহজনীও বহুত ছাপোৰ্ট কৰে আৰু মোৰ টীমৰ লাটুমণি বৰা বুলি কয় বাঁহী বজায় তেওঁ লাটুত দা আৰু নিপন দা তাৰপিছত আৰু দিলীপ দা তেওঁলোকে মোক মানে যথেষ্টখিনি মোক মানে সাহস দিছিলে আৰু সেই সাহস দিয়াৰ কাৰণে মই আজি চাগে ইমানখিনি মানে ষ্টেজত মই প্ৰগ্ৰেম কৰিব পাৰিছোঁ আৰু আচলতে ষ্টেজলৈ প্ৰগ্ৰেম কৰিবলৈ মই পুৰস্কাৰ পাম বুলি বা কিবা এটা মোক কোনোবাই চিনি পাওক বুলি নহয় কিন্তু মই মানে কি হয় সঁচা কথা ক'লে দিহানামৰ ক্ষেত্ৰত মই পাগল মানে দিহানাম মানে হৰিনাম বুলি ক'লে ভাওনা বুলি ক'লে মই মানে ৰ'ব নোৱাৰোঁ মানে মই যামেই কিবা এটা নহয় কিবা এটা কৰি মানে পইচা মেনেজ কৰি হ'লেও আৰু এই ক্ষেত্ৰত মোৰ মানুহজনে মোক মানে বাধা নিদিয়ে সেইটো কাৰণে মই বেছি সুখী মানে মানুহজনে মোক মানে জানে যে মই এইটো ভাল পাওঁ গতিকে বাধা নিদিয়াটোৱে ভাল হ'ব বুলিয়ে ভাবে চাগে মানে মই খুব বেছি ভাল পাওঁ মানে মই মানুহজনে কয় ঠিক আছে যোৱা খালি মানে ভালকৈ প্ৰগ্ৰেমবিলাক কৰিবা তেনেকৈ কয় আৰু মই ৰাতি সকামতো কিছুমান মানে মৃতকৰ মানে সকামত তাতো নিমন্ত্ৰণ দিয়ে তাতো মই গাবলৈ যাওঁ ৰাইজে বহুত মানে ভাল পাওঁ বুলিয়ে কৈছে আৰু মই নাজানো কিমান ভাল পায় আৰু যথেষ্ট মই বহুত আমাৰ মৰমো পাইছোঁ যথেষ্ট ৰাইজৰ পৰা যথেষ্ট মোক মানে ভাল পায় আৰু সেইকাৰণে সকলোৱে নিমন্ত্ৰণো দিয়ে মই যাওঁ আচলতে মই কিবা ক'ৰবাত প্ৰগ্ৰেম এটা কৰি পেলাই মই কিবা এটা পইচা পাম বা মই কম্পিটিশ্যনত গৈ পুৰস্কাৰ এটা পাম সেই বুলি আচলতে নহয় কিন্তু মই দিহানাম হওক বা জ্যোতি সংগীতেই হওক ৰাভা সংগীতেই হওক মানে মোৰ পূৰা তেজত আছে মই বহুত বেছি মানে এইখিনি বহুত মানে ভাল পাওঁ মানে যিকোনো বস্তু মানে হৃদয়ংগম কৰিব পাৰিব লাগিব হৃদয়ত ল'ব লাগিব যদি তুমি কাৰোবাৰ যদি ধৰি লোৱা দেই গানৰ প্ৰতি আগ্ৰহ নাই তুমি যদি তাক যিমানে খুচৰি গান শিকাবলৈ চেষ্টা নকৰা
সেই মানে কোনেও নলয় নহয় নলয়। তুমি মানে যিটো গান তোমাৰ যিটো সাংস্কৃতিক গানৰ লগত তুমি আগবাঢ়ি আছা তোমাৰ মানে হৃদয়ত তোমাৰ স্থান পাই গ'ল আৰু বিশেষকৈ মই এইখিনিতে ক'ব বিচাৰোঁ তোমাৰ হাজবেণ্ডৰ অবিহনে তুমি আধৰুৱা আজি হাজবেণ্ডে তোমাক ছাপৰ্ট নকৰা হ'লে প্ৰথম তুমি হাজবেণ্ডক ধন্যবাদ দিবই লাগিব কাৰণ এনেকুৱা এজন হাজবেণ্ড পাবলৈ বহুত সৌভাগ্য লাগিব হয় নহয় তুমি বহুত সৌভাগ্যৱান কাৰণ তোমাৰ ভাল লগা প্ৰতিটো মুহূৰ্ত তোমাৰ হাজবেণ্ড লগত আছে হয় নহয় আছে লগত আছে মানে যিহেতু প্ৰায়বিলাক আমাৰ যিহেতু আমি অসমীয়া সমাজত আছোঁ ন কিছুমান মানে এনেকুৱা মানে পুৰুষ আছে যে মানে মানুহজনীক মানে ওলাই যাবলৈ নিদিয়ে ন বহুত বাধা বিঘিনি দিয়ে আৰু মই ভাবোঁ প্ৰতিগৰাকী নাৰীৰ নিজৰ এটা মানে স্বাধীন এটা মানে মনোভাৱ আছে এইটো নহয় যে মানুহজনক অবাধ্য কৰি তেওঁ কিবা কিবি মানে কামত গুচি যাব কিন্তু মানুহজনৰ পৰামৰ্শ লৈ পেলাই যদি তেওঁ আগবাঢ়ি যায় নিশ্চয় মানে সফল হ'ব পাৰিব আৰু তেওঁ মোক এই ক্ষেত্ৰটোত মই কোনোদিন মানে ৰাতিয়ে এতিয়া মই সদায় ৰাতি দিহানাম কম্পিটিশ্যনবিলাক সদায় ৰাতিয়ে হয় ৰাতি আকৌ মানে ৰাতি যিটো শ্ৰাদ্ধৰ নাম হয় সেয়াওতো ৰাতিয়ে হয় ৰাতিপুৱাই যায় সেয়া কিন্তু তেওঁ মোক কোনোদিন মানে গালি দিয়া নাই যে এইটোত তুমি আৰু যাব নালাগে যিহেতু তেওঁ মোক বহুত ছাপৰ্ট কৰিছে আৰু সেইকাৰণে মই মানে ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ বাৰু বহুত কথা পাতিলোঁ আৰু আকৌ যাওঁ গানৰ মাজলৈ আৰু এবাৰ তুমি মানে ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা মানে ধুনীয়া এটা গান মানে গীত গাই দিয়া ভূপেন হাজৰিকাই গাইছোঁ বেটাই গাবা মানুহে মানুহৰ বাবেতো অকণমান গাম দুইটাই গাম দেই মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহ যদিহে নহয় মানুহ দানৱ কাহানি বা নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানি বা নহয় মানুহ পিছে দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে বহুত বহুত ধন্যবাদ বিশেষকৈ মানে ভূপেন হাজৰিকা যিটো মানুহে মানুহৰ বাবে সেই গীতটো ক'ব লাগিব মানে যদি আপোনালোকে ভালকৈ শুনি লয় বহুত দুখ লগা গীত ভূপেন হাজৰিকাই এনেকুৱা কিছুমান গীত দি থৈ গৈছে যি গীত আমাৰ প্ৰজন্মই কিমান এটা প্ৰজন্ম থাকিলেও শেষ হ'লেও কিন্তু ভূপেন হাজৰিকাৰ গীত শুনিয়ে থাকিব হয় কাৰণ ভূপেন হাজৰিকাৰ গীত এনেকুৱা এটা শব্দ অৰ্থ লুকাই আছে আপোনালোকে ভালকৈ বুজিব ইয়াত লাগি যায় দিলত লাগি যায় আৰু চকু পানী ওলাই যাব মানুহৰ জীৱনত একো অৰ্থই নাই আৰু জীয়াই থকা দিনবিলাক যে সঁচাকৈ মানুহে কেনেকুৱা পৰিস্থিতিত থাকে মানুহৰ প্ৰতি মানুহৰ হিংসা মানে অন্যায় তেনেকুৱাবিলাক বেছি হয় নহয় জানো মানুহৰ জীৱনটো সঁচাকৈ দুদিনীয়া আৰু মানুহৰ জীয়াই থকা কেইদিন সদায় আনন্দত থাকিব লাগে আৰু নিজে যি বিচাৰে সেই সকলো সপোন পূৰণ হ'ব লাগে সেইটোৱে বিচাৰোঁ আৰু কি বুলি ক'ম এতিয়া তুমি যিহেতু ৰাসত মানে তুমি ৰাসত হেৰি লোৱা ন ৰাসত মই গান গাওঁ ৰাসৰ গান গাওঁ তুমি গাই দিয়া বাদে দি যায় ৰাধা যমুনালে যায় রাধা যমুনালে যায় বাদে দি যায় রাধা যমুনালে যায় রাধা যমুনালে যায় যমুনার আহে পাহে বন উপবন আছে বন উপবন আছে নয়নে ঘুরি সাই রাধা যমুনালে যায় রাধা যমুনালে যায় বাদে দি যায় রাধা যমুনালে যায় রাধা যমুনালে যায় বহুত ধুনীয়া বিশেষকৈ ৰাস বুলি ক'লে সঁচাকৈ একদম পগলাই হৈ যায় ইমানেই ভাল লাগে ৰাস
আৰু বিশেষকৈ মানে প্ৰত্যেক বছৰ চাই থাকিলেও একেখিনিয়ে ৰাস বেলেগ বুলি নাই কিন্তু আমনি নালাগে নহয় জানো? আমনি নালাগে হয়। ৰাস বুলি ক'লে মইতো ৰাসত প্ৰতি বছৰে মই ঘৰলৈ যাওঁ, মা ঘৰলৈ যাওঁ। কিন্তু আজি অলপ 2 বছৰ 3 বছৰৰ পৰা আমাৰ ওচৰতে যিহেতু লক্ষীবাৰী কলামঞ্চত ৰাস পাতে, তাতো মই মাতিলে তালৈ মানে পিংকু শইকীয়া ছাৰে, গতিকে তালৈও মই গ'লোঁ। ফলঙনিতো যোৱাবাৰ ৰাসত গান গাইছোঁ। এতিয়া মানে মই ৰাসত ইয়াতে থাকোঁ প্ৰায়। ইয়াত থাকা তুমি মাজুলীত গাইছা নেকি ৰাসত? মাজুলীত মই ৰাসত গোৱা নাই, কিন্তু মই এবাৰ মানে লৈছিলোঁ, অভিনয় কৰিছিলোঁ, মই দৈৱকী অভিনয় কৰিছিলোঁ। কিন্তু মোৰ এতিয়া সংলাপ মনত নাই, যিহেতু মানে বহুত বছৰ হ'ল ন মই কৰা। মানে মোৰ এতিয়া মানে মই অভিনয়ৰ ক্ষেত্ৰটোত মই ইমান নাই মানে, অভিনয়টো মই ইমান ভালকৈ নাজানো, সেইকাৰণে মই অভিনয়টো এতিয়া কৰি নিদিওঁ। আৰু যিহেতু ৰাসত যেতিয়া পুতনা ওলাই ন, পুতনা ওলাই মানে আৰ কাপোৰ এটা চিঞৰ, মানে আৰ কাপোৰৰ পৰাই মাৰে নাজানো, যি হি হাহাকে যে হাঁহত সেইখিনি ইমান নোৱাৰা, সেইখিনি মই ইমান বিশেষ নোৱাৰোঁ। কিন্তু পুতনা ওলোৱা মানে গান এটা আছে, কোৱাচোন ৰ'বা দেই, পাহৰিছোঁ, মানে পাহৰিয়ে গৈছোঁ। বহুত দিন হোৱা নাই হ'ল। হোৱা নাই মানে বহুত দিন হ'ল, উল্টা হৈ গৈছে সেইখন। অকণমান মানে পুতনা যেনে মোহিনীৰ যিটো ৰূপ ধাৰণ কৰে পুতনাই, সেইটো অকণমান গাই দিছোঁ। মোহিনীৰ ৰূপ ধৰি, ৰ'বা দেই পাহৰিছোঁ, একো নাই, পাহৰি গৈছোঁ। বহুত দিন মানে চৰ্চা কৰি নাথাকিলে আচলতে ৰাসৰ পৰা মই এতিয়া বহুত আঁতৰি আহিলোঁ নাই, সেইটো কাৰণে মানে মই ৰাসৰ গানখিনি পাহৰি যোৱা নিচিনাই হৈছে। আকৌ এতিয়া ৰাস আহিলে আকৌ চাগে চৰ্চা কৰিলে মনলৈ আহিব। এতিয়া মানে পূৰা দিহানামত ব্যস্ত হৈ থকা নিচিনা হৈছে যে। দিহানাম এটা গাব, মানে তোমালোকে যিটো দিহানাম মানে মঞ্চত গৈ প্ৰথম পুৰস্কাৰ পোৱা, অকণমান গাই দিয়াচোন। সেইটো মই প্ৰথম অকণমান গাইছিলোঁ, প্ৰথমত পাছৰখিনিকে গাই দিছোঁ তেতিয়া। নহয় বেলেগ এটা গোৱা তেতিয়া, মানে বেলেগ এটা মই নহয় তুমি দে বিচাৰ এটা গোৱা। দেহ বিচাৰ ঠিক আছে, মানে হেৰি গাইছোঁ। সকামত গালে গোৱা যে, হৰি নাম ল'বলৈ ভকতি পাবলৈ নাই, কীৰ্তন কৰিবলৈ ভকতৰ সময় নাই, ভকত বচল তুমি প্ৰাণ বান্ধৱ, তুমি হয়তো শুদ্ধ শংকৰ মাধৱ, ভকতৰ ভকতি হেৰাল, অ গুৰু ভকতৰ ভকতি হেৰাল। অকণমান খৰডোখৰ গাই দিছোঁ। দম্ভ যত অহংকাৰে খুলি খুলি খাই, তথাপিতো নৰ জীৱই পাপতে জীয়াই, জন্মিলে মৰিব লাগে, আৰ্জিলে ভঞ্জিব লাগে, জন্মিলে মৰিব লাগে, আৰ্জিলে ভঞ্জিব লাগে, জীৱৰ গতি নাই মনাই, জীৱৰ গতি নাই, দম্ভ যত অহংকাৰে খুলি খুলি খাই, তথাপিতো নৰ জীয়ই পাপতে জীয়াই, জন্মিলে মৰিব লাগে, আৰ্জিলে ভঞ্জিব লাগে, জীৱৰ গতি নাই মনাই, জীৱৰ গতি নাই, জীৱৰ গতি নাই মনাই, জীৱৰ গতি নাই। বহুত বহুত ভাল লাগিলে। আৰু বিশেষকৈ জীৱৰ গতি সঁচাকৈ নাই, জন্মিলে মৃত্যু হ'বই লাগিব, নহয় জানো? আৰু বহুত এই দেহ বিচাৰ নামত বহুত অৰ্থ লুকাই থাকে। আৰু যেতিয়া মানে এখন মানে সকামত যিহেতু
মানে এনেকুৱা কথা হয় যেতিয়া শ্ৰাদ্ধ পাতে তেতিয়া মানে যেতিয়া তাত নাগাৰা নাম পৰিৱেশন হয় তেতিয়া দেহ বিচাৰ এটা গীত যদি গাই দিয়া হয় সঁচাকৈ মানে দেহ বিচাৰ গীতটো গালে মানে কিছুমান এনেকুৱা এটা দেহ বিচাৰ গীত থাকে নহয় জানো মানে সকলো জীৱনৰ লগতে মিলি যায় তেতিয়া মানে চকু পানী ওলাই যায় নহয় জানো এবাৰ মানে মই ৰীমাক একদম যিহেতু ৰীমাই মানে দেহ বিচাৰ দিহা নামটোৱে সামৰিম বুলি কৈছিলে মই আকৌ তোমালৈ এটা অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা দেই এটা মানে বিহু গীতেৰেহে মই সামৰিবলৈ দিম একদম লাষ্টত বিহু গীত তাৰপিছত সামৰণি এতিয়া বিহু গীতটো গাব তাৰপিছত সামৰিব অঁ ঠিক আছে বাৰু সজাত বন্দী হলে সজাৰে মহিনাই সজাৰে মহিনাই শালত বন্দী হলে হাতী মইনো বন্দী হলো কোম্পানীৰ কামতে ঐ কোম্পানীৰ কামতে ঐ টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি নালাগে যাবলৈ কোম্পানীৰ কামলৈ ঐ কোম্পানীৰ কামলৈ নালাগে ঐ তলবৰ ধন ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনি নুথাকিবৰে মন সঁচাকৈ দেই নাযাবা কোম্পানীলৈ একদম লাষ্টত তোমাৰ একদম সামৰণি গীতটো বা সামৰণি কৰিলে একদম তোমাৰ মানে একদম ভাল লগা মুহূৰ্ত মানে কমেডি যিহেতু তোমালোকে দিহা নাম গাবলৈ যোৱা তেনেকৈ তোমালোকৰ কমেডি হয় নহয় গৈ থাকোঁতে হয় লগৰবোৰ আমাৰ মানে কি হয় আমাৰ মানুহকেইজনী খুব কমেডি টাইপৰে এনেও আমাৰ লগৰকেইজনী আৰু আমি মানে এনেকুৱা হয় এবাৰ মানে মোৰ কথা এটা মনত পৰিছে দিহানাম আমি গাবলৈ ওলালোঁ ওলাই মানে আৰু মানুহকেইজনী ধুনীয়াকৈ সদায় সাজি কাচি ল'লেতো ফটো এখন চেলফি এখন লোৱা হয় আৰু তাৰপিছত মই মানে কি হ'ল মই বোলো ভিডিঅ' এটা মানে চেলফি এখন লওঁ আৰু সিহঁতি মানে ফটো মাৰিম বুলি মানে ভিডিঅ'টো আছে মোৰ হাতত এতিয়া কেতিয়াবা চাই হাঁহি থাকোঁ মই মানে ভিডিঅ' কৰিলোঁ সিহঁতি ভাবিছে ফটো মাৰিছোঁ আৰু সিহঁতি মানে ইজনীয়ে কৈছে মই আগত হওঁ সিজনীয়ে কৈছে মই আগত হওঁ মানে আগত হওঁতে মানে এটা মানে ভিডিঅ' বনাই পেলালোঁ আৰু সেই ভিডিঅ'টো মানে এতিয়া দেখিলে মানে মানুহে হাঁহি কেতিয়াবা আমি চাই থাকোঁ মানে আৰু তেনেকুৱা স্মৃতি হিচাপে সেইবিলাক থাকে আৰু বহুত মানে আমাৰ তেনেকুৱা আমাৰ লগৰকেইজনী সঁচাকৈ বহুত মানে আমি মিলা প্ৰীতিয়ে থাকোঁ সদায় তেনেকৈ আৰু আমাৰ বিশেষকৈ নিপন দা কথা কিনো ক'ম নিপন দা সদায় আমাৰ লগত যিহেতু তেওঁলোক বৰহোলা হয় নিপন দা দিলীপ দা লাটু দা আৰু এতিয়া বৰ্তমান আমাৰ লগত কংকনজ্যোতি ফুকন বুলি কয় ঢেকিয়ালৰ তেওঁ আমাৰ লগত নেগেৰা সংগত কৰে গোটেইকেইজন মানে আমি মানে গোট খালে মানে আমাৰ এটা ধুনীয়া ফূৰ্তি হয় আমি সদায় মানে আমাৰ টীমটো মানে আমি সদায় মানে হাঁহি ফূৰ্তিৰ মাজেৰে মানে আমি পাৰ কৰোঁ কিন্তু সেই ফটো মৰা ভিডিঅ'টো মানে সেইটো মানে ইজনীৰ ওপৰত সিজনী আৰু মানে ফটো মাৰিছোঁ কিন্তু মই মানে ভিডিঅ'টো কৰিছোঁ সেইটো এটা স্মৃতি আৰু তেনেকুৱা আছে কিছুমান বহুত আছে তেনেকুৱা সেইখিনিয়ে আৰু বাৰু যে কি নহওক আমি এতিয়া ভিডিঅ'টো সামৰিম বহুত মানে আমনিও পাইছে চাগে আপোনালোকে কাৰণ বহুত টাইম হ'ল আৰু আমি মানে কি হৈছে এটা ব্যস্ততাৰ মাজত টাইমটো কেতিয়া পাৰ হৈ যায় আমি গম নাপাওঁ যিহেতু আমি গান উপভোগ কৰিলোঁ আপোনালোককো উপভোগ কৰালোঁ আৰু বহুত ধন্যবাদ যোনসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে যদি মোৰ ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰি থৈ যাব আৰু যদি ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ মই এইকেইদিন প্ৰতিভা সন্ধানত যিহেতু আছোঁ আপোনালোকৰ মাজতো যদি কোনোবা প্ৰতিভা লুকাই থাকে মোক কণ্টেক্ট কৰিব পাৰিব মই কণ্টেক্ট নম্বৰ হোৱাটছআপ নম্বৰ দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব প্ৰতিভাসমূহ বিকাশ কৰাবলৈ আমি চেষ্টা কৰোঁ যিমান পাৰোঁ চেষ্টা কৰোঁ কিন্তু আপোনালোক নহ'লে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ কাৰণ মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ কিন্তু শ্বেয়াৰ কৰাৰ দায়িত্ব আপোনালোকৰ আছে আপোনালোকে যদি নিজৰ কৰ্তব্য বুলি দায়িত্ব বুলি ভাবে আমি অসমত চুকে কোণে থকা যি মানে ভিতৰুৱা অঞ্চলত যি প্ৰতিভা থকা ব্যক্তিসকলক বিকাশ কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আপোনালোকেও চেষ্টা যদি কৰে সঁচাকৈ আমি এদিন ভাল প্ৰতিভা থকা ব্যক্তিসকল জনপ্ৰিয় হ'বলৈ বেছিদিন নালাগিব আৰু জনপ্ৰিয় শিল্পী হিচাপে পৰিচয় যেতিয়া হ'ব আমাৰ বহুত ভাল লাগিব আমাৰ অসমখন উন্নতি হ'ব আৰু মই সেইটোৱে শেষত ক'লোঁ ৰীমা ভিডিঅ'টো আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব আৰু ধুনীয়াকৈ মন্তব্য আগবঢ়াব যাতে ৰীমাৰ ভৱিষ্যতক মানে নিজৰ সংস্কৃতিটো জীয়াই ৰখাত অব্যাহত থাকে আৰু নিজৰ মানে আৰু আমাৰ বেটাও যাতে ভৱিষ্যত উজ্জ্বল হয় তুমি শেষত তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া তোমাৰ ফালৰ পৰা
মোৰ ফালৰ পৰা ঠিক আছে। মই ৰিম্পী বালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মই একেবাৰে মানে ভিতৰৰ জেগাত সোমাই থকা এগৰাকী মহিলা। গতিকে তোমাৰ চেনেলটোৰ যোগেদি মোক যে ইমানখিনি মানে সাহস উৎসাহ প্ৰেৰণা যোগাইছা, গতিকে তোমালৈ মোক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ৰিম্পী এই চেনেলটো সকলোৱে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰিম্পীও এগৰাকী বহুত সাহসী মহিলা হয়। আজিকালি মহিলাসকলে যথেষ্ট কিছুমানে কথা ক'বলৈও মানে লাজ কৰে, ভয় কৰে। তাই বহুত সাহস দেখিছোঁ। তাইকো সকলোৱে আশীৰ্বাদ কৰিব। আৰু মই কথা কোৱাৰ ইমান অভ্যাস নাই, যিখিনি মই ভিডিঅ'টোত যিখিনি গালোঁ, মোৰ কিছুমান ভুলো হ'ব পাৰে, বা কথা কওঁতেও মোৰ যথেষ্টখিনি ভুল হ'ব পাৰে। আপোনালোকে মোক সকলোৱে যিখিনি ভুল হয় শুধৰাই দিব, কোনো যাতে বেয়া কমেণ্ট নকৰে, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত বহুতে বেয়া কমেণ্ট কৰে, আৰু বেয়া কমেণ্ট কৰিলে মোৰ মানে মানুহজনী মই বহুত ভাগি পৰিম। গতিকে ৰিম্পীও ভাগি পৰিব। তাইও যথেষ্ট আমাৰ মানে মহিলাসকলকে হওক যিকোনো প্ৰতিভাখিনি তাই মানে সমাজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। বেয়া কাম কৰিলেতো মানুহে বেয়া ক'বই, কিন্তু যিখিনি কৰিছে তাই যথেষ্ট ভাল কৰিছে। গতিকে এই চেনেলটোৰ যোগেদি সকলো ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু মোকো যাতে সকলোৱে আগবঢ়াই নিয়ে, মোৰ ভুলখিনি সকলোৱে শুধৰাই দিব, যাতে মই সমাজত এগৰাকী ভাল নাৰী হিচাপে আগবাঢ়ি যাব পাৰোঁ। মোৰ বেটাকো আশীৰ্বাদ কৰিব। ইয়াকে কৈ আজি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। মানে একেবাৰে শেষত বেটাই কিবা এটা কৈ দিয়া মোক মানে মৰম কৰিব কৈ দিয়া। নহয়, মোক মৰম কৰিব, আপোনালোকে আশীৰ্বাদ মোক সকলোৱে মৰম কৰিব, আশীৰ্বাদ কৰিব, বাকো আশীৰ্বাদ কৰিব, মাকো আশীৰ্বাদ কৰিব। হ'ব বা বেটা লাজ কৰিছে বাৰু। যে কি নহওক বহুত টাইম ল'লোঁ, একদম অৱশেষত ধন্যবাদ, নমস্কাৰ।